অন্য বছৰৰ দৰে এইবেলিও আমি বৰপেটা ৰোড শাখা সত্ৰত 4 দিনীয়া আমাৰ দৌল উৎসৱ পালন কৰাৰ কাৰণে আগবাঢ়িছোঁ। আমি আশা ৰাখিছোঁ যে আমাৰ এই 4 দিনৰ কাৰ্যসূচীত যাতে আমাৰ সকলো ৰাইজ আহি আমাক সহায় সহযোগ কৰে। আমি আজি আমাৰ এয়া গন্ধোৎসৱ আৰু আজি প্ৰথম দিনৰ কাৰ্যসূচী গন্ধোৎসৱত আমাৰ ৰাইজৰ যথেষ্ট সঁহাৰি আমি পাইছোঁ। অহাকালি আৰু পৰহি আমাৰ ভৰদৌল হ'ব। এই ভৰদৌলৰ পিছদিনা অৰ্থাৎ ৰবিবাৰে 16 মাৰ্চ তাৰিখে আমাৰ ফাকুৱা সুঁৱেৰী উৎসৱ অনুষ্ঠিত হ'ব। এইবাৰৰ আমাৰ এক আনন্দৰ কথা যে আমি বৰপেটা ৰোড শাখা সত্ৰত অনুষ্ঠিত হোৱা সভাত আমি এক সিদ্ধান্ত লৈছোঁ যে আমাৰ বৰপেটা ৰোডত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহে একেদিনাই আমাৰ বৰপেটা সত্ৰৰ পৰা শোভাযাত্ৰা কৰি আমাৰ ফাকুৱা উৎসৱ পালন কৰিব। গতিকে এইটো এটা আমাৰ আনন্দৰ বিষয়। আমি আশা ৰাখিছোঁ যে এই 4 দিনৰ কাৰ্যসূচীত যাতে ৰাইজৰ সহায় সহযোগত আমি সফল সমাপ্তি ঘটাব পাৰিম। ধন্যবাদ।